ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। মোৰ আন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। কিছু ব্যস্ততাৰ বাবে যিহেতু মই মিনি ব্লগবোৰ আপলোড কৰিব পৰা নাই, তথাপিতো চেষ্টা কৰিছোঁ যে এটা দুটাকৈ মোৰ মিনি ব্লগবোৰ আপোনালোকৰ মাজলৈ আগবঢ়াব পাৰোঁ। বাৰু বেছি ক'ব বিচৰা নাই, তথাপিও চাওঁকচোন দিনবোৰনো কেনেকৈ পাৰ কৰিছোঁ। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলিলৈকে শুই উঠিয়ে মুখ হাত ধুই ভাইটিটোৰ লগতে ফিল্ডলৈ বুলি ওলাই আহিছোঁ। দেখিছোঁ কুঁৱলীয়ে নধৰা হৈ আছে, পাত নেদেখা হৈ আছে। তথাপিও বাৰু গৈ ফিল্ড পালোহি আৰু তাৰপিছত ঠাণ্ডা পৰিছে যিটো ঠাণ্ডাক নেওচি নিজৰ কৰ্তব্যবোৰ পালন কৰিবৰ বাবে আৰু লগতে ঘৰৰ মানুহৰ কিছুমান সপোন আছে, যিবোৰ সপোনবোৰ পূৰা কৰিবৰ বাবে দিনে ৰাতি অলপ চেষ্টা কৰিছোঁ। নাজানো কিমানখিনি পাৰোঁ, কিন্তু তথাপিও নিজৰ চেষ্টা অব্যাহত ৰাখিছোঁ। দৌৰি মেলি তাৰপিছতে অলপ ফিল্ডতে বহি লগৰবোৰৰ লগতে অলপ যিহেতু আড্ডা মৰাও হয়, গতিকে অলপ আড্ডা মাৰিও ভাল লাগে কেতিয়াবা। গতিকে আড্ডা মাৰিবলৈ বুলি অলপ বহি ল'লোঁ। আৰু এনেকৈ ফিল্ডত সময় কটাই মেলি ফিল্ডৰ পৰা ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আৰু লগৰ দুটাই যিহেতু এইবাৰ নতুনকৈ CSFত নতুনকৈ ভৰ্তি হৈছে, সিহঁতি ক'লে অকণমান চাহ অকণকে খাওঁ ব'ল। সি আকৌ অকল চাহ বুলি নহয় দেই, সি কেইদিনমানৰ আগতে আমাক যিহেতু এটা পাৰ্টি দিছিলে, তথাপিও সৰু সুৰাকৈ বোলে চাহ অকণকে খাওঁ বুলিও ক'লে। ঠিক আছে বোলো চাহ অকণকে লওঁ বুলি হোটেলতে সোমালোঁ। আৰু সিহঁতি কষ্ট কৰিছে, যিহেতু কষ্ট ফল পাইছে। আৰু এনেকৈ সিহঁতকে দেখি গাঁৱৰ এতিয়া দুই এজনে চাকৰি এটা ল'বৰ বাবে উৎসাহিত হৈছে, আৰু সেইবাবে দেখি ভালো লাগিছে আৰু মই নিজেও বাৰু অলপ উৎসাহিত হৈছোঁ। বাৰু যি কি নহওক, এনেকৈ দিনটো অলপ ঘৰতে কটাই মেলি গাঁৱৰ ওচৰতে খেল এখনো আছিলে আৰু লগৰখিনিয়ে ক'লে খেলি আহোঁগৈ ব'ল, সেইবুলি খেলিবলৈ বুলি ওলাই আহিলোঁ। বাৰু আজিলৈ বিদায় মাৰিছোঁ।